নমস্কাৰ ৰাইজ, আপোনালোক সকলোকে পলম কৰি হ'লেও মোৰ তৰফৰ পৰা বিশ্ব পৰিৱেশ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 5 জুন অৰ্থাৎ আজিৰ এই বিশেষ দিনটোতে সমগ্ৰ বিশ্বতে যে বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয়, সেয়া আমি সকলোৱে বুজোঁ। মই আপোনালোকক জ্ঞান বিলাবলৈ অহা নাই। জ্ঞান বিলাবলৈ মোৰ জ্ঞান তেনেই সীমিত, কিন্তু মই আপোনালোকক কেৱল অনুৰোধহে কৰিব পাৰিম, হয়নে? তাকে মই কি ক'ম আৰু, আপোনালোকৰ মাজৰে এজন বুলি কিবা যদি মই ভুল কৰিছোঁ মোক ক্ষমা কৰি দিব। তাকে গছপুলি আমাক কি দিয়ে? গছপুলি ৰুলে আমি তাৰ পৰা অপকাৰটো নহয়, নিশ্চয় উপকাৰ হ'ব, হয়নে? গতিকে আহকচোন, আজি যদি কোনোবাই ৰোৱা নাই, কোনো ডাঙৰ কথা নহয়। আমি গোটেই 365 দিনত কোনোবা এটা দিন ৰুৱকচোন আপোনালোকে গছপুলি এটা, আমাৰে লাভ হ'ব, নহয়নে? গতিকে আহকচোন। কিছুমান গাঁৱে যে আদৰ্শ গাঁৱৰ নাম পায়, কি কাৰণে পায়? সেই গ্ৰাম্য অঞ্চলত বাস কৰা মানুহখিনিৰ মনবোৰো সুন্দৰ। আমাৰ কিছুমান মানুহ আছে, তইহে ৰুইছ দে, কোনোবাই গৰু বা ছাগলী যদি পাতখিলা খায়ো দিয়ে নহয়, খা মছলা, তইহে ৰুইছিলে, এনেকুৱা টাইপৰ মানুহ আছে। কিন্তু তেনেকৈ হ'লে আমি আদৰ্শ গাঁৱৰ নাম পাবলৈ নোৱাৰিম। নালাগে আদৰ্শ গাঁৱৰ নাম পাবলৈ, কিন্তু আমাৰ নিজৰে ভাল লাগে দিয়কচোন। আজি পুলি ৰুইছোঁ, 5 বছৰৰ পাছত আমাক সেই গছৰ পুলিটোৱে ছাঁ দিব। কিছুমান গছৰ পুলি 2-3 বছৰতো হৈ যায়, হয়নে? কাৰ লাভ হ'ব? আমাৰে লাভ হ'ব। গতিকে আহকচোন, আমি ঘৰৰ পদূলিমুখতে এনেদৰে সকলোৱে 2-এজোপা গছ ৰুওঁ, আৰু আমিও চেষ্টা কৰোঁ নিজৰ গাঁওখন মানে ধুনীয়া কৰি ৰাখিবলৈ, পৰিষ্কাৰ কৰি ৰাখিবলৈ। আৰু তাকে আৰু গছপুলি আমাক কি দিয়ে সেয়া কথা নকওঁ, মই বেছি দীঘল হৈ যাব। গতিকে সেয়াই, আহকচোন, আজি ৰুব নোৱাৰিলে যদিও কাইলৈ ৰুৱক আপোনালোকে। আৰু অকল ৰুলেও নহ'ব, আমি চোৱা চিতাও কৰিব লাগিব, হয়নে?